হাই গাইজ গুড মৰ্ণিং নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ব্ৰাছ কৰি ডাইৰেক্ট কিটচেনত আহি গৈছোঁ। চাহ বনোৱা নাই বাৰু, মই ইফালে গ্ৰীণ টি বনাই আছোঁ। লগত আকৌ মই চাহৰ লগত কি খাম সেইটো যোগাৰ কৰি আছোঁ। মানে হাজবেণ্ডে যাব এয়াৰপৰ্ট, তাৰ কাৰণে পটাপট চাহৰ যোগাৰখিনি কৰি তাক দি দিওঁ। ইফালে কি বনাইছে আৰু কি কৰিছে আপোনালোকে গ্ৰীণ টিটো বাৰু মোৰ কম্পালচৰি হয় ৰাতিপুৱাৰ। ইফালে মই গৰম পানী খালোঁ 1 ঘটি আৰু 1 গিলাচ। ইফালে হাজবেণ্ডক থৈছোঁ 1 ঘটিটো অলৰেডি ফাইনালি গ্ৰীণ টিখিনি হৈ গ'ল। গ্ৰীণ টিখিনি ঢালি লৈছোঁ। ইফালে কেৰাহীটো বহাই দিলোঁ, ইটো চাইডে বহাই দিছিলোঁ, ইটো চাইডে আনিলোঁ। ইফালে যোৱাকালি ৰাতি ভিজাই থৈছিলোঁ বৰা চাউল, এইখিনি এতিয়া ধুনীয়াকৈ পোলাও বনাম চাহৰ লগত খোৱাৰ কাৰণে। ইফালে আঠুৱাটো খুলি লৈ পূৰা আকৌ টোপনি গৈছে। বৰা চাউলৰ পোলাও বনোৱাৰ কাৰণে মানে অকণমান তেল দি দিছোঁ। আপোনালোকে বাৰু ৰাতিপুৱাৰ চাহ কিহেদি খালে কমেণ্ট বক্সত জনাই দিব। আজি মই এইটো দিয়ে বৰা চাউলৰ এইটো পোলাও দিয়ে খাম। আৰু আজি অফ আছে, মোৰ বহুত কাম আছে। কানি কাপোৰো ধুব লাগিব, ঘৰ চৰ মোচা, বাচন চাচন পূৰা কিবা কৰিব লাগিব। পিছে চাই থাকক বাৰু, দেখাই যাই আছোঁ। ফাইনালি তেলটো ধুনীয়াকৈ গৰম হোৱাৰ কাৰণে দি দিলোঁ মই বৰা চাউলখিনি। এইটো নিমখো দি কেনে খাব পাৰে, চেনি দিও খাব পাৰে, এইটো নিজৰ ষ্টাইলত বনাই খাব পাৰে। পিছে আজি ৰাতিপুৱা চাহ এনেকাই খাম। আপোনালোকে অলৰেডি গম পালে। মোৰ ভিডিঅ'টো যদি চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।